আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটোত যদিহে গাঁত আছে তেন্তে আপুনি শীঘ্ৰে জনাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এতিয়াৰে পৰা অসমত নাথাকিব কোনো ৰাস্তাত গাঁত। যিকোনো গাঁত থকাৰ মাত্ৰকে মাথো আপুনি খবৰ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক। তাৰ পাছতেই মাথো 7 দিনৰ ভিতৰত মেৰামতি কৰি দিয়া হ'ব অসমৰ ৰাস্তা ঘাট। এক ভাল খবৰ লৈ অহা হৈছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে বৃহৎ প্ৰতিশ্ৰুতি, আৰু এই প্ৰতিশ্ৰুতি হৈছে যে এতিয়াৰে পৰা অসমৰ যিকোনো ৰাস্তাত কোনো গাঁত থাকিব নোৱাৰিব। যদিহে আপোনাৰ ঘৰৰ কাষৰ ৰাস্তাটো যদি আপুনি গাঁত দেখা পাইছে, শীঘ্ৰে আপুনি যোগাযোগ কৰক অসম চৰকাৰৰ সৈতে। যোগাযোগ কৰাৰ মাত্ৰকে মাথো সময় ল'ব 7 দিন। 7 দিনৰ ভিতৰতেই মেৰামতি কৰি তুলিব সেই বিশেষ ৰাস্তা ঘাট, আৰু তাৰ পাছতে এতিয়া সমগ্ৰ অসমবাসীয়ে খুব সুন্দৰভাৱে লাভ কৰিব নিজৰ ঘৰৰ মুখৰ ৰাস্তাটো অতি সুন্দৰ পকীভাৱে। গতিকে গাঁত থকাৰ মাত্ৰকে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে মাথো এখন ফটো ক্লিক কৰক আৰু ক্লিক কৰি পঠিয়াই দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। তাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব কুইকলি একশ্যন। আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া বৃহৎ প্ৰতিশ্ৰুতি। এতিয়া অসমৰ কোনো ৰাস্তা নাথাকিব গাঁত। এতিয়াৰে পৰা কোনো ৰাস্তাত গাঁত দেখা নাপাব সমগ্ৰ অসমবাসীয়ে, কিয়নো আপোনাৰ হাতত মোবাইল ফোন যিহেতু আছে। গতিকে আপুনি মাথো ফটো তুলি পঠিয়াওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ, পঠিয়াই দিয়ক অসম চৰকাৰলৈ। লগে লগে মেৰামতি কৰি দিয়া হ'ব ৰাস্তা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ প্ৰতিশ্ৰুতি। আমি পুনৰ কৈছোঁ, আপোনাৰ হাতত থকা মোবাইল ফোনটোৰে আপুনি যিটো ৰাস্তাত গাঁত দেখা পাইছে, গাঁত দেখাৰ মাত্ৰকে ফটো তুলি পঠিয়াওক। লগে লগে মেৰামতি হ'ব ৰাস্তা। অসমৰ কোনো ৰাস্তাত নাথাকিব এতিয়াৰে পৰা গাঁত। গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰত হ'ব কুইক একশ্যন, আৰু 7 দিনৰ ভিতৰত মেৰামতি কৰা হ'ব ৰাস্তা। হাতত মোবাইল ফোনটো থাকিলেই দিব পাৰিব অভিযোগ, পঠিয়াই দিয়ক চৰকাৰলৈ। ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব ৰাস্তাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ প্ৰতিশ্ৰুতি। গতিকে প্ৰত্যেকগৰাকী দৰ্শকক আমি ভাল খবৰটো লৈ আহিছোঁ। যদিহে আপোনাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোত গাঁত দেখা পাইছে, বা আপুনি যিকোনো পথেৰে গৈ থকাৰ মাত্ৰকে যদি গাঁতৰ হাৰাশাস্তিত ভুগিছে, তেন্তে আপুনি সেই স্থানৰ সেই বিশেষ ৰাস্তাটোৰ গাঁতৰ সৈতে এখন ফটো ক্লিক কৰক আৰু পঠিয়াই দিয়ক অসম চৰকাৰলৈ, আৰু কুইক একশ্যন ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মাথো 7 দিন সময়সীমা ল'ব। এসপ্তাহৰ ভিতৰতে পুনৰ মেৰামতি কৰিব সেই উক্ত ৰাস্তাটো। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ, গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত কুইক একশ্যন লোৱা হ'ব। যিসকলে গুৱাহাটীৰ পৰা চাই আছে এই খবৰ, বা যিসকলে যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰৰ পৰা চাই আছে, সেই সকলৰ বাবে অত্যন্ত ভাল খবৰ। কুইক একশ্যন ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাথো আপুনি পঠিয়াই দিয়ক গাঁতৰ ফটো। তাৰ পাছতেই সেই ফটোখন প্ৰেৰণ কৰি দিয়ক অসম চৰকাৰলৈ, আৰু কেইটামান মুহূৰ্তৰ পিছতেই ফটোখন পোৱাৰ মাত্ৰকে মাথো 7 দিনৰ সময়সীমালৈ সেই স্থানত ঠিকনাত গৈ মেৰামতি কৰি দিব অসম চৰকাৰে। গতিকে এতিয়াৰে পৰা অসমৰ ৰাস্তাত দেখা নাপাব কোনো গাঁত।